নমস্কাৰ। শ্ৰদ্ধাৰ সদৌ অসম অপৰাজিত বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক মই বৈপ্লৱিক অভিনন্দন জনাইছোঁ যে এটা কথা বাৰে বাৰে আমি কৈ থাকিব লগা হৈছে, সেইকাৰণে যে আমি এটা বৰ ডাঙৰ বিপদৰ সন্মুখীন হ'বলৈ গৈ আছোঁ বা আমাৰ সন্থাটোক অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী যিটো সন্থা, এই সন্থাটোক দুৰ্বল কৰাৰ কাৰণে আমাৰ মাজৰে কিছুমান শিক্ষকে উঠি পাৰি লাগিছে, যাতে আমি আমাৰ সমস্যাটোত আমি সফল হ'ব নোৱাৰোঁ। এইটো আপোনালোকে প্ৰত্যেকে উপলব্ধি কৰিছে বা প্ৰত্যেকে জানে, যেতিয়া আমাৰ সন্থাই কোনো এটা কাৰ্যত সফল প্ৰাপ্তিৰ বাবে আগবাঢ়ি যাওঁ বা চৰকাৰৰ লগত আলোচনাৰ এটা পৰিৱেশ সৃষ্টি কৰোঁ প্ৰত্যাহ্বানৰ জৰিয়তে, তেতিয়াই আমাৰ মাজৰ কিছুমান শিক্ষকে তাত আগভাগ লৈ আমাৰ সমস্যাটো পিছুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে। এতিয়া কথা হ'ল কি, আমাৰ হৈ মাত মতাৰ কাৰণে সদৌ অসম হাইস্কুল শিক্ষক সন্থাক আমি আমাৰ সন্থাটোৰ তৰফৰ পৰা আমি অশেষ ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ যি ভূমিকাক আমি শলাগিছোঁ, কিন্তু আমি এটা কথা তেওঁলোকৰ মানিব পৰা নাই যে তেওঁলোকে যিটো এককালীন সাহায্যৰ কথা উল্লেখ কৰিছে চৰকাৰৰ পাছত বা মাননীয় মুখ্যমন্ত্ৰীৰ লগত কি গোপন আলোচনা হৈছে সেইখিনি তেওঁলোকে প্ৰকাশ কৰা নাই, কিন্তু তেখেতসকলৰ বাতৰি কাকতৰ যিটো খবৰ সেইটোৱে কিন্তু আমাক আঘাত দিছে। যে আমি তেওঁলোকক আহ্বান জনাইছোঁ বা অনুৰোধ কৰিছোঁ সদৌ অসম হাইস্কুল সন্থাক যে আপোনালোকে আমাৰ হৈ মাত মাতক, কিন্তু কেৱল হাইস্কুল নহয়, LP টু কলেজলৈ আমি যি 2013 চনৰ পৰা যি বঞ্চিত হৈ আছোঁ আমি শিক্ষকসকলক, এই শিক্ষকখিনিক উদ্ধাৰ কৰাৰ কাৰণে, সমস্যাটো সমাধানৰ কাৰণে আপোনালোকে ওলাই আহক। তাৰ কাৰণে আমি আপোনালোকক সহায় সহযোগিতা বিচাৰিছোঁ। কিন্তু আমাৰ সন্থাটোক আপোনালোকে অকল হাইস্কুল কথাখিনি চিন্তা কৰি যদি ওলাই আহে, তেতিয়াহ'লে আমাৰ সন্থাটো ভাঙোন্মুখীন হ'ব, আৰু এই ভাঙোন্মুখীন যিটো প্ৰচেষ্টা আমি এইটো কিন্তু সহ্য নকৰোঁ। আপোনালোক অনুৰোধ কৰিছোঁ আপোনালোকে আমাৰ হৈ মাত মাতক, কিন্তু কেৱল হাইস্কুল নহয়, LP টু কলেজ 2013-21 বঞ্চিত হোৱা শিক্ষকসকল, এই আটাইবিলাকৰ জীৱন সুৰক্ষিত কৰাৰ কাৰণে চৰকাৰৰ আপোনালোকে আমাৰ হৈ আমাৰ সমস্যাটো সমাধানৰ কাৰণে বাধ্য কৰক বা আমাৰ হৈ মাত মাতক। তাৰ কাৰণে আপোনালোকক আমি স্বাগতম জনাম। আৰু এটা কথা আপোনালোকক কৈছোঁ যে 2013 চনৰ পৰাই আপোনালোকে আমাৰ এই যি আমি বঞ্চিত হৈ আছোঁ আমি শিক্ষকখিনি, 2013 আজিলৈকে 19,500 LP টু কলেজ ড্ৰপ আউট লেফ্ট আউট 2013-21 চনৰ এই শিক্ষকখিনি যে আমি বঞ্চিত হৈছোঁ, দুৰ্গতি হৈছোঁ, আমিতো কেতিয়াও দেখা নাই যে আপোনালোকে অসম হাইস্কুল শিক্ষক সন্থাই কোনো ধৰণৰ আন্দোলনৰ কাৰ্যসূচী আপোনালোকে এতিয়ালৈকে লোৱা নাই। কিয় লোৱা নাই? আপোনালোকে এদিন আমাৰ হৈ সদৌ অসম ভিত্তিত আপোনালোকে শ্ৰেণীবদ্ধ কাৰ্যসূচী লওক, শ্ৰেণীবদ্ধ কাৰ্যসূচী লওক, চৰকাৰক প্ৰত্যাহ্বান জনাওক যে এই বঞ্চিত যিখিনি বিদ্যালয় আছে এই বিদ্যালয়খিনি প্ৰাদেশিকৰণৰ কাৰণে মানে চৰকাৰে পদক্ষেপ লওক। তেতিয়া আপোনালোকক আমি ইয়াতকৈ আৰু বেছি সন্মান দিম আৰু আপোনালোকক আমি আদৰি জনাম। কিন্তু এইটোতো আপোনালোকে কৰা নাই। কিয় কৰা নাই? আপোনালোকে এতিয়া সিহঁতে যিটো পদক্ষেপ লৈছে সেইটোত আমি স্বাগতম জনাইছোঁ, কিন্তু 2009 আৰু যি এককালীন এইটো কিন্তু আমি মানিব পৰা নাই। আপোনালোকে লাগে যদি আমাৰ হৈ যদি মাত মাতে, তেতিয়াহ'লে LP টু কলেজ 2013-21 বঞ্চিত আটাইবোৰ শিক্ষকৰ কাৰণে মাত মাতক, আৰু পাৰিলে এই 15 আগষ্টৰ আগত আপোনালোকে সদৌ অসম ভিত্তিত শ্ৰেণীবৰ্জন কাৰ্যসূচী লওক, য'ত আমিও সহযোগ কৰিম। আপোনালোকে কাৰ্যসূচী লওক, LP টু কলেজ সকলৰ সহযোগ লৈ আপোনালোকে আগভাগ লওক, আমি সহযোগ কৰিম। আৰু তেনেকুৱা ধৰণৰ কাৰ্যসূচী বা আন্দোলনৰ কাৰ্যসূচী লওক, আমি আপোনালোকক সন্মান কৰোঁ, আমাৰ ভাতৃ বুলি, আমাৰ ভাই বুলি আপোনালোকক ভাবোঁ। আমাক নিশ্চয় আপোনালোকে দিহা পৰামৰ্শ দি এই 19,527জন শিক্ষকৰ মানে মংগল কৰাৰ কাৰণে আপোনালোকে ওলাই আহক, আৰু আমাৰ যিটো অপ্ৰাদেশিত যিটো শিক্ষক কৰ্মচাৰী সন্থা, এই সন্থাটোক শক্তিশালী কৰাত আপোনালোকে আগভাগ ল'ব বুলি আমি বিশ্বাস থাকিল। আৰু আপোনালোকক আমি সন্মান সহকাৰে আপোনালোকক জনাইছোঁ যে আমাৰ মাজৰ যিটো একতা, এই একতাটোত আপোনালোকে
টনকিয়াল কৰাৰ কাৰণে আগভাগ লওক তাৰ কামনা কৰিছোঁ। আৰু মই শিক্ষক বন্ধুসকলকো কৈছোঁ যে আমি একমাত্ৰ আমি এটা সন্থা সদৌ অপ্ৰাদেশিত শিক্ষা সন্থা, আৰু এই সন্থাৰ জৰিয়তে আমাৰ সমস্যাটো সমাধান হ'ব। আৰু আপোনালোকে ভাবি আছে যে এককালীন যদি সাহায্য দিব লাগে চৰকাৰে, কিন্তু আমাৰ সন্থাৰ লগত আলোচনা মৰ্মেহে সেইটো কাম কৰিব। আৰু এককালীন সাহায্য লোৱা মানে এইটো কথা আপোনালোকক কৈছোঁ যে ভেঞ্চাৰ স্কুল বন্ধ হৈ যাব। 50,000 বা 1 লাখ টকা দি ভেঞ্চাৰ স্কুল বন্ধ কৰাৰো চৰকাৰৰ এইটো ষড়যন্ত্ৰ হ'ব পাৰে বা পৰিকল্পনা হ'ব পাৰে, আৰু এই পৰিকল্পনাটো আমি কেতিয়াও মানি নলওঁ। আৰু যদি এককালীন সাহায্যৰে যিসকল শিক্ষক অকালতে আত্মঘাতী হৈ মৰিল, যিসকল শিক্ষকে ৰিটায়াৰ হ'ল বিনা বেতনে, সেই শিক্ষকসকলক এককালীন সাহায্য দিয়াৰ কাৰণে আমাৰ সন্থাই আমি দাবী কৰিম বা আমাক সেইটো দিব লাগে। কিন্তু বাকী যি ৰানিং স্কুল চলি আছে এই স্কুলখিনি বিনা চৰ্তে প্ৰাদেশিকীকৰণ কৰাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাম, আৰু এইটো দাবী আমাক চৰকাৰে মানিবই লাগিব। কেৱল আপোনালোকৰ সহায় সহযোগিতা লাগিব। ধন্যবাদ।